ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BFF সেমিষ্টাৰ ইকনমিক্স মেজৰ পাব্লিক ইকনমিক্স বা পাব্লিক ফাইনেন্সৰ পেপাৰখনৰ ইউনিট নাম্বাৰ 5ৰ দুটা কুৱেশ্যন আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম পেটাৰ্ন অফ পাব্লিক ডেপ্ট ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত চৰকাৰী ঋণৰ গঠনৰ সম্পৰ্কে আলোচনা কৰা হ'ব লগতে আমি আলোচনা কৰিম ৰোল অফ পাব্লিক ডেপ্ট ইন ডেভেলপিং কান্ট্ৰিজ অৰ্থাৎ উন্নয়নশীল দেশত চৰকাৰী ঋণৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হ'ব আমি সকলোৱে শুনি থাকোঁ যে চৰকাৰী ঋণ লৈছে এই যে চৰকাৰৰ ঋণ হয় সেই ঋণবিলাক আচলতে চৰকাৰেনো ক'ৰ পৰা লয় কোনখিনি চ'ৰ্চৰ পৰা চৰকাৰৰ ঋণখিনি লয় এই গোটেই বিষয়বস্তুখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব মই আশা কৰোঁ তোমালোক সকলোৱে উপকৃত হ'ব যিখিনি ষ্টুডেণ্টে এই ভিডিঅ'টো 5th সেমিষ্টাৰৰ নিটৰ সিলেবাছৰ কাৰণে চাইছা তেওঁলোকৰ কাৰণে উপকৃত হ'ব আৰু লগতে আমি যদি পাব্লিক ডেপ্টৰ কথা জানিবলৈ বিচাৰোঁ এখন দেশৰ নাগৰিক হিচাপে তেতিয়াহ'লে সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব ঠিক আছে এতিয়া ভাৰতবৰ্ষৰ এই পাব্লিক ডেপ্টৰ কনচেপ্টটো যেতিয়া আমি আলোচনা কৰোঁ পাব্লিক ডেপ্টৰ কথাটো আলোচনা কৰিবলৈ যাওঁতে অকল আমাৰ ভাৰতবৰ্ষ বুলি নহয় প্ৰত্যেকখন দেশেই আচলতে তেওঁলোকে যিখিনি পাব্লিক ডেপ্ট হয় তেওঁলোকে লয় এতিয়া ভাৰতীয় সংবিধানত আৰ্টিকল 292 নং অনুচ্ছেদত কিন্তু সেই পাব্লিক ডেপ্টৰ কথাটো ইয়াত আছে যে ভাৰতীয় সংবিধানৰ আৰ্টিকল নাম্বাৰ 292 অনুচ্ছেদ অনুসৰি চৰকাৰে একত্ৰিত নিধিৰ নিৰাপত্তাৰ স্বাৰ্থত সময়ে সময়ে সংসদে বান্ধি দিয়া চৰ্তৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ঋণ গ্ৰহণ কৰিব পাৰে ঠিক তেনেধৰণে যেনেধৰণে কেন্দ্ৰীয় চৰকাৰে ঋণ গ্ৰহণ কৰিব পাৰে ঠিক তেনেধৰণেও ৰাজ্য চৰকাৰসমূহেও বিধানসভাই নিৰ্দিষ্ট কৰি দিয়া সীমাৰ মাজত থাকি পেলাই ঋণ সংগ্ৰহ কৰিব পাৰে এতিয়া প্ৰশ্ন আহিছে ইয়াত কেন্দ্ৰৰ কথা ক'লে দেখিছানে অকণমান পলিটিকেল সায়েন্সৰ কথাও ইয়াত সোমাই আছে ওকে এতিয়া ভাৰতীয় সংবিধানত আৰ্টিকল নাম্বাৰ কিমান আছে 292 অনুচ্ছেদ অনুসৰি একত্ৰিত নিধিৰ নিৰাপত্তাৰ স্বাৰ্থত সময়ে সময়ে সংসদে বান্ধি দিয়া চৰ্তৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ঋণ গ্ৰহণ কৰিব এতিয়া আমি যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ কথা কওঁ তেতিয়া আমি সংসদৰ কথা কওঁ হয়নে আৰু যেতিয়া আমি ৰাজ্য চৰকাৰৰ কথা কওঁ তেতিয়া আমি কি কওঁ বিধানসভাৰ কথা কওঁ ঠিক আছে যেনেকৈ কেন্দ্ৰীয় চৰকাৰত যিখিনি সাংসদ সেইখিনি আমি কি বুলি কওঁ MP হয়নে আৰু যিখিনি কেন্দ্ৰীয় মানে আমাৰ ৰাজ্যিক চৰকাৰ থাকে সেইখিনি হৈছে আমি MLA মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি হয়নে ঠিক তেনেধৰণে এতিয়া সংসদে কিয় বান্ধি দিয়ে কাৰণ চোৱা আমাৰ দেশখনৰ কেন্দ্ৰতেই হওক বা প্ৰত্যেকখন ৰাজ্য কোনে মানে চলাই আছে চৰকাৰখনে চলাই আছে হয় না নহয় গতিকে এই চৰকাৰখনে এটা বছৰত এটা বাজেট প্ৰস্তুত কৰে বাজেটটো হৈছে এটা এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট ঠিক আছে গতিকে সেই এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টটোত চৰকাৰৰ আয় আৰু ব্যয়ৰ সম্পূৰ্ণ হিচাপৰ খাতান তাত ৰখা হয় এতিয়া কেতিয়াবা কি হয় যে চৰকাৰে উন্নয়নমূলক কামখিনি কৰিবলৈ যাওঁতে এখন দেশৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম থাকে হয়নে সেই উন্নয়নমূলক কামখিনি কৰিবলৈ যাওঁতে চৰকাৰে যিখিনি আয় হয় দেশখনৰ সেই আয়ৰ তুলনাত যেতিয়া ব্যয়টো বেছি হয় তেতিয়া কি হ'ব চৰকাৰে ঘাটি বাজেটৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব বা অন্যান্য ধৰণৰ উন্নয়নমূলক কাম কাজখিনি কৰিবৰ কাৰণে চৰকাৰক অত্যাধিক পৰিমাণৰ কি লাগিব মূলধনৰ প্ৰয়োজন হ'ব আৰু সেই মূলধনখিনিৰ পুৰাবৰ কাৰণে চৰকাৰে আচলতে ঋণ লয় বিভিন্ন ধৰণৰ চ'ৰ্চ আছে সেই চ'ৰ্চৰ জৰিয়তে বা উৎস আছে সেই উৎসসমূহৰ দ্বাৰা চৰকাৰে ঋণখিনি লোৱা দেখা যায় এতিয়া বিধানসভাৰ কথাটো কৈছে আমাৰ ৰাজ্য চৰকাৰে যিখিনি তেওঁলোকে বান্ধি দিব যে আমাক কিমানখিনি লাগে ঋণ সেই অনুপাতে তেওঁলোকে ল'ব আৰু কেন্দ্ৰীয় চৰকাৰে যদি কয় যে আমাক কিমানখিনি অতিৰিক্ত আমাৰ মূলধনৰ প্ৰয়োজন যাৰ বিনিময়ত আমি আমাৰ গোটেই বছৰটোৰ যিখিনি ডেভেলপমেণ্টৰ কাম আমি হাতত লৈছোঁ সেই কামখিনি আমি কৰিব পাৰিম আৰু তাৰ কাৰণে কি কৰিব লাগিব চৰকাৰে ঋণ ল'বলগীয়া হয় এইখিনি হৈছে বেছিক কথা ঠিক আছে এতিয়া বৰ্তমান সময়ত সাম্প্ৰতিক ভাৰতত চৰকাৰী ঋণক 3টা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে আভ্যন্তৰীণ উৎস যিখিনি আমি ইণ্টাৰনেল চ'ৰ্চৰ পৰা আমি ল'ব পাৰোঁ আৰু আনটো হৈছে বৈদেশিক ঋণ যিখিনি আমি এক্সটাৰ্নেল চ'ৰ্চৰ পৰা আমি সেই ঋণখিনি আহৰণ কৰিব পাৰোঁ আৰু অন্যটো হৈছে অন্যান্য অনাদায় দেয় ঠিক আছে এই তিনিটা চ'ৰ্চে আজিৰ ভিডিঅ'টোত প্ৰথমতে আলোচনা কৰিবলৈ লৈছোঁ এতিয়া আভ্যন্তৰীণ উৎস মানে দেশখনৰ ভিতৰৰ যিখিনি ইনষ্টিটিউট আছে বা সংগঠন আছে সংস্থা আছে এইসমূহৰ পৰা চৰকাৰে যোনটো ঋণ লয় সেইটোক আমি আভ্যন্তৰীণ ঋণ বুলি কওঁ এতিয়া কি সোমাব আভ্যন্তৰীণ ঋণৰ ইয়াৰ উপাদানখিনি এই কথাখিনি মই বুজাবৰ কাৰণেই কৈছোঁ ঠিক আছে
তোমালোকে কিন্তু উপাদানসমূহ বা বিভিন্ন ধৰণৰ খণ্ডসমূহ পৰীক্ষা তেনেধৰণে লিখিলে নহ'ব ইয়াৰ যিখিনি উপাদান যেনেধৰণে লিখা আছে তেনেধৰণে তোমালোকে মেনশ্যন কৰিব লাগিব এক্সামত ঠিক আছে প্ৰথম কথাটো হৈছে তেওঁলোকে ঋণ বজাৰৰ পৰা তেওঁলোকে সেই ঋণটো সংগ্ৰহ কৰিব পাৰে নেক্সটটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকটো হৈছে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমাৰ শীৰ্ষ পৰ্যায়ৰ বেংক হয় নাই যোনটো বেংকৰ কাৰ্যাৱলীবিলাক আমি আলোচনা কৰিছোঁ আমাৰ মুদ্ৰা ছপা কৰাৰ ক্ষেত্ৰতেই হওক আৰু ৰিজাৰ্ভ বেংকটো হৈছে চৰকাৰৰ বেংকবিলাকৰ যেনেধৰণে বেংক থাকে চৰকাৰৰ বেংকটো হৈছে ৰিজাৰ্ভ বেংক ঠিক আছে গতিকে সেই বা চৰকাৰৰ পৰামৰ্শদাতা হিচাপেও কাম কৰে হয়নে শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে ৰিজাৰ্ভ বেংকে কাম কৰে গতিকে আমাৰ ভাৰত চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰাও যদি প্ৰয়োজন হয় তেওঁলোকে ঋণ ল'ব পাৰে নেক্সটটো হৈছে বাণিজ্যিক বেংকসমূহৰ পৰা ল'ব পাৰে নেক্সট ৰাজ্যিক চৰকাৰ আৰু অন্যান্য ধৰণৰ বিত্তীয় অনুষ্ঠানসমূহে প্ৰদান কৰা ট্ৰেজাৰী যিটো বিল সেইখিনিৰ পৰা ল'ব পাৰে আৰু আভ্যন্তৰীণ বিত্তীয় অনুষ্ঠানসমূহক প্ৰদান কৰা সুদৰ হাৰবিহীন চুক্তিপত্ৰ এইখিনি থ্ৰুৱেদি চৰকাৰে আভ্যন্তৰীণ ঋণ ল'ব পাৰে কেইটা পালোঁ তিনিটা পাইছোঁ প্ৰথম ক'ত পাইছোঁ আমি যোনটো বজাৰ ঋণ নেক্সটটো পাইছোঁ ভাৰতীয় ৰিজাৰ্ভ বেংক অনলি ৰিজাৰ্ভ বেংক লিখিলে নহ'ব গোটেইখিনি লিখিব লাগিব ৰিজাৰ্ভ বেংকৰ পৰা ল'ব পাৰে বাণিজ্যিক বেংকৰ পৰা ল'ব পাৰে যিখিনি ৰাজ্যিক চৰকাৰ আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহ আছে সেই অনুষ্ঠানসমূহক প্ৰদান কৰা ট্ৰেজাৰী বিলটো এক প্ৰকাৰৰ গভৰ্ণমেণ্টৰ হয় সেইখিনি আমি আলোচনা কৰিম পিছত যেতিয়া মানি মাৰ্কেট আলোচনা কৰা হ'ব মানি মাৰ্কেটৰ ভিতৰত এইখিনি আলোচনা কৰা হ'ব নেক্সটটো হৈছে আভ্যন্তৰীণ যিখিনি বিত্তীয় অনুষ্ঠান সেই আভ্যন্তৰীণ বিত্তীয় অনুষ্ঠানসমূহক প্ৰদান কৰা সুদ হাৰবিহীন চুক্তিপত্ৰ এইখিনি হৈছে আভ্যন্তৰীণ ঋণৰ ভিতৰত নেক্সটটো হৈছে বৈদেশিক ঋণ ঠিক আছে বৈদেশিক ঋণটো এক্সটাৰ্নেল চ'ৰ্চৰ পৰা লোৱা হয় গতিকে ইয়াৰ উপাদানখিনি হৈছে আন্তৰ্জাতিক মুদ্ৰা নিধি বিশ্ব বেংক আৰু এছিয়াৰ উন্নয়ন বেংক ইত্যাদিৰ পৰা সংগ্ৰহ কৰিব পাৰে ঠিক আছে গতিকে আন্তৰ্জাতিক মুদ্ৰা নিধি হওক তোমাৰ বিশ্ব বেংক হওক গতিকে এইখিনি আন্তৰ্জাতিক মুদ্ৰা নিধি 1945ত এষ্টাব্লিছ কৰা হৈছিলে এণ্ড আন্তৰ্জাতিক মুদ্ৰা নিধি বিশ্ব বেংক তাৰ যিটো হেডকোৱাৰ্টাৰ হয় ৱাশ্বিংটন DC এইখিনি মনত ৰাখিবা কেতিয়াবা যেহেতু তোমালোক এতিয়া বৰ্তমান কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে নিজকে প্ৰিপাৰেশ্যন কৰি আছা গতিকে সেই ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবিলাক হওক বা অন্যান্য ধৰণৰ অৰ্গেনাইজেশ্যনবিলাক কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে তাৰ হেডকোৱাৰ্টাৰ ক'ত হয় সেইখিনি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট সেইখিনি তোমালোকে চাবা ঠিক আছে বাৰু যি কি নহওক আকৌ এতিয়া আমাৰ ঋণলৈ আহিছোঁ যিটো বৈদেশিক ঋণ হয় প্ৰথম চ'ৰ্চটো হৈছে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰা তেওঁলোকে ল'ব পাৰে বিশ্ব বেংকৰ পৰা ল'ব পাৰে এছিয়াৰ উন্নয়ন বেংকৰ পৰা ল'ব পাৰে আৰু ইত্যাদিৰ পৰা তেওঁলোকে ঋণ সংগ্ৰহ কৰিব পাৰে 2 নম্বৰ পইণ্টটো হৈছে মিত্ৰ দেশসমূহৰ পৰা ঋণ সংগ্ৰহ কৰা মিত্ৰ দেশ তেতিয়া ধৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ ৰাছিয়াৰ লগত এটা ভাল সম্পৰ্ক আছে গতিকে ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা কি কৰিব পাৰে ঋণ সংগ্ৰহ কৰিব পাৰে USA পৰা ঋণ সংগ্ৰহ কৰিব পাৰে আৰু আমাৰ ভাৰতীয় অৰ্থনীতিৰ বৰ্তমান যদি চাওঁ ডেভেলপমেণ্ট হৈছে অবভিয়াছলি হৈছে আমি যদি 1945ৰ চাওঁ বা তাতকৈ আগৰ ইংৰাজৰ শাসনৰ সময়লৈকে যদি চাওঁ তাৰ তুলনাত বৰ্তমান সময়ত ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট হৈছে কিন্তু এই ডেভেলপমেণ্টটো যিমান হৈছে তাৰ বিনিময়ত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে ঋণ কাৰণ ভাৰতবৰ্ষৰ এটা হেভি এমাউণ্ট অফ আমাৰ ঋণ দিবলগীয়া হয় তাৰ ইণ্টাৰেষ্টৰ বিনিময়ত ঠিক আছে GDP এটা হেভি এমাউণ্ট অফ পৰ্চন আমি ৰেট অফ ইণ্টাৰেষ্টৰ ওপৰতে দিবলগীয়া হয় গতিকে সেইটোও এটা বহুত ভাল চাইন নহয় তথাপিতো দেশখনৰ যিহেতু উন্নয়নমূলক কামখিনি কৰিব লগা হয় গতিকে উন্নয়নমূলক কামখিনি কৰিব লগা হোৱাৰ কাৰণে আচলতে আমি বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা ঋণ সংগ্ৰহ কৰিবলগীয়া হয় ঠিক আছে 3 নম্বৰতে হৈছে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ট্ৰাষ্ট ফাণ্ডৰ পৰা সংগ্ৰহ কৰা ঋণ ইত্যাদি হৈছে আমাৰ ভাৰতবৰ্ষৰ বৈদেশিক ঋণৰ চ'ৰ্চ ঠিক আছে যিখিনি আমি এক্সটাৰ্নেল চ'ৰ্চ বুলি কওঁ আৰু অন্যান্য অনাদায়ী দেয়ৰ ভিতৰত পৰিব যে চৰকাৰী ভৱিষ্যত নিধি ৰাজ্যিক ভৱিষ্যত নিধি ডাক আৰু তাঁৰ বিভাগ ৰেল পৰিবহণ বিভাগ আৰু অন্যান্য ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিপৰীতে অনাদায় হৈ থকা বিত্তীয় যিখিনি দায়বদ্ধতা সেই দায়বদ্ধতাক অন্যান্য অনাদায় দেয়ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয় গতিকে এই অন্যান্য অনাদায়ী যিখিনি দেয় হয় সেইটোক মূলতঃ 4টা ভাগত ভাগ কৰা হয় এই ভাগকেইটা লিখিব লাগিব প্ৰথম কথাটো হৈছে ক্ষুদ্ৰ সঞ্চয় আঁচনি আৰু 50 বছৰীয়া কাল আমানত ছেকেণ্ডটো হৈছে যে চৰকাৰী আৰু ৰাজ্যিক চৰকাৰৰ ভৱিষ্যত নিধি নেক্সটটো হৈছে বেচৰকাৰী ভৱিষ্যত নিধি আৰু অন্যান্য ধৰণৰ বিদেশী জমা
আৰু নেক্সট অন্যান্য ধৰণৰ বিশেষ জমা আৰু 4 নম্বৰ পইণ্টটো হৈছে বিভিন্ন বিভাগৰ সংৰক্ষিত নিধি আৰু আমানত এই গোটেইখিনি বিষয়বস্তু অনাদায় দেয়ৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে সময় আমানত আমি চাহিদা আমানত আৰু কাল আমানত এইটো আমি যেতিয়া ডিমাণ্ড ডিপজিট এণ্ড ফিক্সড ডিপজিট দুটা কনচেপ্ট পাওঁ ন গতিকে আজি যদি তুমি কিবা এটা বস্তু ফিক্স কৰি ৰাখিছা যে মই 10 বছৰৰ কাৰণে সেইখিনি মূলধন মই ফিক্স কৰি ৰাখিছোঁ ঠিক আছে গতিকে সেই ফিক্স কৰি ৰাখাখিনি তুমি এইটো ভাবানি আজি তুমি বেংকত গৈছা ঠিক আছে ধৰি লৈছোঁ আজি তুমি এটা বেংকত গৈছা SBIতে গৈছা বাৰু ঠিক আছে তুমি SBIত গৈছা আজি তুমি কিবা এটা এমাউণ্ট তুমি 10 ইয়াৰ্ছৰ কাৰণে ধৰি লৈছোঁ তুমি 2 লাখ এটা 10 ইয়াৰ্ছৰ কাৰণে তুমি ফিক্স কৰি ৰাখিছা তুমি ভাবিছা নেকি যে তোমাৰ পইচাটো সেই ষ্টেট বেংকতে থাকিব 10 বছৰৰ কাৰণে 20 বছৰৰ কাৰণে বা তুমি যিটো মান দিনৰ কাৰণে সঞ্চয় কৰি ৰাখিছা সেইটো নহয় এইখিনি চৰকাৰে খৰচ কৰিব হয়নে বা বিভিন্ন ধৰণৰ চ'ৰ্চত তেওঁলোকে খৰচ কৰিব তাৰ পৰা তেওঁলোকে প্ৰফিটখিনি আৰ্ণ কৰিব আৰু আৰ্ণ কৰাৰ পিছত যেতিয়া তোমাৰ আমানতটো হৈ যাব যে তোমাৰ যেটো তুমি যিমানটো সময় কৰিছা ধৰি লৈছোঁ তুমি 10 ইয়াৰ্ছৰ কাৰণে কৰিলা ঠিক আছে 10 ইয়াৰ্ছৰ মূৰত সেই 2 লাখৰ বিনিময়ত তুমি ফিক্স কৰিলে যিমানটো এমাউণ্ট পাবা সেই এমাউণ্টটো তোমাক কি ক'ব ৰিটাৰ্ণ কৰা হ'ব ঠিক আছে গতিকে এইখিনিও পৰাও চৰকাৰে কি কৰিব পাৰে ঋণখিনি সংগ্ৰহ কৰিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে যে ৰোল অফ পাব্লিক ডেট ইন ডেভেলপিং কাণ্ট্ৰিজ এখন উন্নয়নশীল দেশত যদি আমি চাওঁ সেই উন্নয়নশীল দেশসমূহত চৰকাৰী ঋণৰ ভূমিকা কি এতিয়া চোৱা এখন দেশৰ যদি ডেভেলপমেণ্টৰ দিশে তেওঁলোক যাবলগীয়া হয় তেওঁলোকে যদি ভাবে যে আমি বিদেশী ঋণ নলওঁ বা দেশৰ পৰাও যদি ঋণ নলওঁ দেশখনৰ ভিতৰত আমি যিমানখিনি ইনকাম কৰিছোঁ সিমানখিনিহে আমি ব্যয় কৰিম তেনেধৰণৰ যদি মানসিকতা লৈ পেলাই দেশখনৰ উন্নয়নমূলক কাম কৰা হৈ যায় বহুত পৰিমাণে দেশখন থমকি যাব কাৰণ এখন দেশৰ উন্নয়নমূলক কাম কৰিবলৈ যাওঁতে বহুতখিনি এমাউণ্টৰ মূলধনৰ প্ৰয়োজন হয় আৰু সেই মূলধনখিনি দেশখনৰ ভিতৰৰ যিখিনি ইনকাম সেই ইনকামবিলাকৰ থ্ৰুৱেদি আচলতে এখন উন্নয়নশীল দেশে সম্পূৰ্ণৰূপে লাভ কৰিব নোৱাৰে আৰু সেইকাৰণে বহু ক্ষেত্ৰত দেখা যায় যে এই যিখিনি উন্নয়নশীল দেশ আছে আৰু ভাৰতবৰ্ষও বৰ্তমান এখন উন্নয়নশীল দেশৰ ভিতৰতে আছে সেই উন্নয়নশীল দেশসমূহত আমাৰ বৈদেশিক ঋণৰ প্ৰয়োজনীয়তা বহুত বেছি আছে এটা প্ৰথম কথাটো হৈছে উন্নয়নৰ পুঁজিৰ যোগান ধৰা ঠিক আছে ওকে উন্নয়নৰ পুঁজিৰ যোগান ধৰা 1 নম্বৰ যে উন্নয়নশীল দেশসমূহৰ চৰকাৰী ঋণে অৰ্থনীতিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ যোগান ধৰে কাৰণ এনে দেশবোৰৰ কৰ ৰাজহৰ জৰিয়তে কেৱল ৰাজহ শিতানৰ ব্যয়হে কোনোমতে সম্পাদন কৰিব পৰা যায় অৰ্থনৈতিক উন্নয়নত প্ৰয়োগ কৰিব পৰাকৈ ইয়াৰ ৰাহি নাথাকে আৰু চৰকাৰী ঋণৰ উপস্থিতিৰ বাবে উন্নয়নশীল দেশসমূহৰ উন্নয়নশীল আঁচনিসমূহ ৰূপায়ণ কৰাটো সম্ভৱ হৈছে একেবাৰে ৰিয়েল ফেক্ট এতিয়া চোৱা দেশ এখনে তেওঁলোকৰ যিখিনি আয়টো কেনেধৰণে আহৰণ কৰিব পাৰিব আজি তুমি কিবা এটা বস্তু কিনিছা তাৰ বিনিময়ত তুমি টেক্স দিবলগীয়া হৈছে ইনডাইৰেক্ট টেক্স হয়নে কোনোবা এজন ব্যক্তিয়ে চাকৰি কৰিছে তাৰ বিনিময়ত তেওঁ টেক্স দিব লগা হৈছে ডাইৰেক্ট টেক্স কোনোবা এজনৰ বহুত সম্পত্তি আছে তাৰ ওপৰত তেওঁ টেক্স দিব লগা হৈছে ডাইৰেক্ট টেক্স ঠিক তেনেধৰণে টেক্স এণ্ড নন টেক্স ৰেভিনিউ আছে আমাৰ হয়নে গতিকে সেই টেক্স এণ্ড নন টেক্স ৰেভিনিউ আছে আৰু সেই টেক্সৰ আকৌ ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স আছে এই চ'ৰ্চখিনিৰ জৰিয়তে চৰকাৰে কি কৰে ৰাজহ সংগ্ৰহ কৰে সেইখিনি চৰকাৰী আয় কিন্তু কৰৰ জৰিয়তে চৰকাৰে যিখিনি ৰাজহ সংগ্ৰহ কৰে সেই আয়খিনিয়ে আচলতে এখন দেশৰ উন্নয়নমূলক যিখিনি কাম বা আঁচনি সেইখিনি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিবলৈ সাফিচিয়েণ্ট নহয় ঠিক আছে আৰু সেইকাৰণে বহু সময়ত সেই উন্নয়নশীল কামসমূহ হাতত ল'বৰ কাৰণে বা উন্নয়নশীল কাৰ্যসমূহ সম্পাদন কৰিবৰ কাৰণে চৰকাৰকো মূলধনৰ প্ৰয়োজন হয় আৰু সেই মূলধনখিনিৰ প্ৰয়োজনীয়তাৰ বাবেই চৰকাৰে ঋণৰ আশ্ৰয় লোৱা দেখা যায় ঠিক আছে এইটো ৰিয়েল ফেক্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এই দুটা ভালদৰে চাই যাবা নেক্সটটো হৈছে কৰ ৰাজহৰ পৰিপূৰণ উন্নয়নশীল দেশসমূহৰ আভ্যন্তৰীণভাৱে সংগ্ৰহ কৰা ঋণ উন্নয়নৰ বাবে যথেষ্ট নহয় এইটো নহয় যে অকল যদি ভাবা যায় যে মই মোৰ দেশখনৰ ভিতৰৰ যিমানখিনি সংস্থা আছে যেনেধৰণে মই আভ্যন্তৰীণ সংস্থাৰ কথা ক'লোঁ সেইখিনিৰ পৰাই ঋণ সংগ্ৰহ কৰি মই ডেভেলপমেণ্টৰ কাম কৰিম সেইটোও পচিবল নহয় কাৰণ দেশখনৰ বাহিৰৰ পৰাও আমি ঋণ সংগ্ৰহ কৰিব লাগিব ঠিক আছে আভ্যন্তৰীণভাৱে সংগ্ৰহ কৰা ঋণো উন্নয়নৰ কাৰণে যথেষ্ট নহয় সেয়েহে বিদেশৰ পৰা ঋণ সংগ্ৰহ কৰিবলগীয়া হয়
বৈদেশিক ঋণে উন্নয়নশীল দেশসমূহৰ বৈদেশিক মুদ্ৰাৰ ৰাটনিৰ হোৱাৰ যিটো সমস্যা সেই সমস্যাটো দূৰ হোৱাত সহায় কৰে লগতে বৈদেশিক ঋণৰ উপস্থিতিত এই বৈদেশিক মুদ্ৰা আমি আহৰণ কৰোঁ সঁচা সেই বৈদেশিক মুদ্ৰা আহৰণ কৰাৰ লগতে বিদেশৰ পৰা আমি বিভিন্ন ধৰণৰ সা-সৰঞ্জাম আনিব পাৰোঁ কাৰিকৰী কৌশল আমদানি কৰিব পাৰোঁ যাৰ জৰিয়তে যিখিনি উন্নয়নৰ প্ৰকল্পমূলক কাম আছে সেই প্ৰকল্পমূলক কাম কৰাটো সম্ভৱ হৈছে এতিয়া চোৱা আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিত এতিয়াতো বহুতখিনি বস্তু মেড ইন ইণ্ডিয়া হৈ গৈছে কিন্তু এটা সময় আছিলে যিখিনি সময়ত ভাৰতবৰ্ষত ইমানখিনি ডেভেলপমেণ্টৰ কাম হোৱা নাছিলে য'ত সা-সৰঞ্জামখিনি আমি হয়তো চাইনাৰ পৰা আনিব লগা হৈছিলে বা জাপানৰ পৰা আনিব লগা হৈছিলে হয়নে বা অন্যান্য ধৰণৰ সেই উন্নয়নশীল উন্নত ৰাষ্ট্ৰসমূহৰ পৰা আমি আনিব লগা হৈছিলে কিয় আনিব লগা হৈছিলে কাৰণ সেই কামখিনি আমাৰ দেশত তেতিয়া ষ্টাৰ্টেই হোৱা নাছিলে সেই প্ৰজেক্টখিনি সেই প্ৰকল্পখিনি গতিকে আমি সেই বিদেশী ৰাষ্ট্ৰক কি কৰিলোঁ সহায় ল'বলগীয়া হ'লে নহয় গতিকে এখন বিদেশী ৰাষ্ট্ৰৰ পৰা যেতিয়া আমি সেই ঋণখিনি আহৰণ কৰোঁ আৰু ঋণখিনি আহৰণ কৰাৰ লগে লগে বিদেশী বস্তুৰ সা-সৰঞ্জামখিনি যেতিয়া আমি আহৰণ কৰিম লগে লগে আমাৰ কি হ'ব আমাৰ যিটো উন্নয়নৰ কাম সেই উন্নয়নৰ গতিটো অধিক ক্ষিপ্ৰতৰ হোৱা দেখা যাব ঠিক আছে গতিকে এইটো ইম্পৰ্টেণ্ট হয় নেক্সটটো হৈছে বুনিয়াদী সুবিধাৰ বৃদ্ধি চৰকাৰী ঋণে উন্নয়নশীল দেশসমূহত বুনিয়াদীৰ সুবিধা সৃষ্টি কৰাৰ লগতে অন্যান্য বজাৰৰ অসম্পূৰ্ণতা দূৰ কৰি অৰ্থনৈতিক কাৰ্যাৱলী অধিক ত্বৰান্বিত কৰি তুলিছে আৰু ই অৰ্থনৈতিক উন্নয়নৰ বাবে অনুকূল হৈ পৰিছে ঠিক আছে বুনিয়াদী সুবিধাটো অবভিয়াছলি আমি সেইটো নুই কৰিব নোৱাৰোঁ কাৰণ ই বুনিয়াদী সুবিধাৰ কৰাৰ লগতে অন্যান্য ধৰণৰ বজাৰ যিটো অসম্পূৰ্ণতা আছে সেই বজাৰ অসম্পূৰ্ণতা দূৰ কৰিব লাগিব ঠিক আছে আৰু যাৰ ফলস্বৰূপে আমাৰ দেশখনৰ যদি এখন প্ৰপাৰ মাৰ্কেট চিষ্টেমটো হয়নে এখন যদি মাৰ্কেট ফেইলৰ যদি হৈ থাকে বা ইনকমপ্লিট যদি মাৰ্কেট চিষ্টেম থাকে তেতিয়াও এখন দেশৰ ডেভেলপমেণ্ট আগবাঢ়ি যাব নোৱাৰে কাৰণ এখন দেশৰ GDP গ্ৰ'থ হ'বলৈ হ'লে প্ৰডাকশ্যন হ'ব লাগিব আৰু সেই প্ৰডাকশ্যন কৰা বস্তুখিনি আকৌ চেলো হ'ব লাগিব হয়নে আজি যদি প্ৰডাকশ্যন কৰি থাকিলে নহ'ব হয়নে সেই প্ৰডাকশ্যন কৰা বস্তুখিনি মানুহে চাহিদা কৰিব লাগিব তেতিয়াহে প্ৰডাকশ্যনটো কণ্টিনিউ চলি থাকিব গতিকে এখন সুস্থ বজাৰ বা এখন ষ্টেবল মাৰ্কেট থকাটো বহুত বেছি প্ৰয়োজন যাৰ জৰিয়তে সেই দেশখনৰ অৰ্থনীতিৰ গতিটো ত্বৰান্বিত হ'ব পাৰে নেক্সটটো হৈছে বৈদেশিক লেনদেনৰ ঘাটি দূৰীকৰণ আন্তৰ্জাতিক নিধি বিশ্ব বেংক ইত্যাদিৰ আন্তৰ্জাতিক অনুষ্ঠানৰ পৰা নিম্ন সুদৰ হাৰত লাভ কৰা ঋণে এই দেশসমূহৰ বৈদেশিক লেনদেনৰ পৰিশোধত থকা ঘাটিৰ দূৰ কৰাটো সহায় কৰিছে গতিকে এইখিনি হৈছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন যদি তোমালোকক ভাৰতবৰ্ষৰ কথাও আহে তেতিয়াও তোমালোকে এইখিনি লিখিলেই হ'ব অবভিয়াছলি কিছুমান টপিক ইয়াৰ এনেকুৱা আছে য'ত তোমালোকে ডাটা ইনক্লুড কৰিব লাগিব গতিকে এইটো টপিকত ডাটা মেনশ্যন নকৰিলেও যদি কোৱা হয় যে ৰিচেণ্ট কেনেধৰণৰ বৈদেশিক ঋণৰ ভাৰতবৰ্ষৰ পজিশ্যন আছে বা ভাৰতবৰ্ষৰ বৰ্তমান কেনেকুৱা ধৰণৰ কিমান ধৰণে তেওঁলোকে ঋণ গ্ৰহণ কৰিছে পেটাৰ্ণবিলাক যদি সুধিবলৈ আহে তেতিয়া অবভিয়াছলি আমি ইয়াত কিন্তু তোমাৰ ডাটা ইনক্লুড কৰিব লাগিব ঠিক আছে ডাটাটো ইনক্লুড কৰিবা ডাটাটো চেষ্টা কৰিবা এটলিষ্ট 2000 তুমি 1 ডাটা দিবলৈ 1 or 2 ডাটা দিবলৈ 2011 ডাটা দিবলৈ চেষ্টা কৰিবা ৰিচেণ্ট যদি কিবা ডাটা পোৱা তেতিয়াও তুমি ইনক্লুড কৰিবলৈ চেষ্টা কৰিবা যিমানেই তুমি আপডেট ৰাখিবা সিমানেই তোমাৰ এই পেপাৰখনত মাৰ্কছ পাবলৈ ভাল হ'ব ঠিক আছে এনেধৰণে কুৱেশ্যনখিনি প্ৰিপেয়াৰ কৰি যাবা মই আশা কৰোঁ এইখন পেপাৰো তোমালোকৰ ভাল হ'ব ঠিক আছে এইখন পেপাৰ আজি এইটো প্ৰথমটো ভিডিঅ' দিছোঁ আৰু যদি তোমালোকে কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যোনটো হোৱাটছআপ নাম্বাৰ দিছোঁ তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু আমাৰ লগত গোটেই কোৰ্চটো শিকিব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ